কথাটো আঙুলিয়াই দিব খুজিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই গৰাখহনীয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে যিখন কংগ্ৰেছ চৰকাৰক আপুনি দায়ী কৰি থাকে, কথাই প্ৰতি দুখ জাপি দিয়ে, সেই কংগ্ৰেছ চৰকাৰে কিন্তু প্লেনিং কমিশ্যনৰ যোগেদি ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰেমটো লৈছিলে। আৰু ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰেমৰ যোগেদি এই যে গৰাখহনীয়া, মথাউৰি ক'ৰবাত ছিঙি লৈ গ'ল, ক'ৰবাত যে নদী পাৰবিলাক বিচ্ছিন্ন হ'ল, বা দুৰ্বল মথাউৰিক সংবৰ্ধন কৰিবৰ কাৰণে ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰেমৰ জৰিয়তে অসমে পইচা পাইছিলে। কিন্তু 2014 চনত মোদী ডাঙৰীয়া ক্ষমতাত অহাৰ পিছতে আপোনালোকে জানে যে প্লেনিং কমিশ্যনো তেওঁলোকে ভাঙি পেলালে আৰু এই ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰেমটো তেওঁলোকে নাইকিয়া কৰি পেলালে। এতিয়া SDRFৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ কিবা এটা আছুতীয়াকৈ হয়তো 2% 3% কেতিয়াবা কেন্দ্ৰীয় চৰকাৰে কৈছে যে এইখিনি তোমালোকে